ৰঙালী আনন্দত উৎসাহত মতলীয়া অসমীয়া শদিয়াৰ পৰা ধুবুৰীলৈ হাত বিহু উদযাপনৰ পৰম্পৰা আৰম্ভ হৈছে। আজি মানুহ বিহু উপলক্ষে ৰাজ্যৰ চুকে কোণে বিশেষকৈ মাজুলীৰ সত্ৰসমূহ আৰু লগতে উত্তৰ পাৰৰ বিভিন্ন স্থানত আজি বোকা বিহু অনুষ্ঠিত হৈছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ লখিমপুৰৰ সোৱণশিৰিৰ নদীপৰীয়া খগা আমগুৰি গাঁৱত। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে পৰম্পৰা ৰীতি নীতি অক্ষুণ্ণ ৰাখি আজিৰ দিনটোত বোকা বিহু অনুষ্ঠিত হৈছে। এয়া আমি দেখুৱাইছোঁ তেওঁলোকে বোকা খেল খেলিছে আৰু এনেধৰণে পুৱাৰ ভাগত সকলোৱে মাহ হালধিয়ে নিজকে মাহ হালধি ইজনে সিজনক সানি দিছে। এয়া হ'ল পৰম্পৰা আৰু পৰম্পৰা ৰক্ষা কৰি যেনেধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উল্লেখ কৰিছে যে জন্মাষ্টমীৰ পিছদিনা নন্দোৎসৱত বোকা খেলা হয়, অৰ্থাৎ বোকা খেলাৰ লগে লগে বিভিন্ন ধৰণৰ ৰোগ নিৰাময় হয়। মাটিৰ লগত মানুহৰ সম্পৰ্ক আছে। ভূপেন দাই কৈছে মাটি আৰু মানুহৰ সম্পৰ্ক যুগ যুগৰ, গতিকে মাটিৰ লগত মানুহৰ এই নিবিড় সম্পৰ্ক। বোকা খেলি তেওঁলোকে বহাগৰ বতৰত পহিলা বহাগৰ দিনটোতেই বছৰটোৰ কাৰণে চৰ্ম ৰোগ মুক্ত হোৱাৰ একোটা তেওঁলোকৰ চিন্তা আছে। আৰু ইয়াত দেখুৱাইছোঁ জীয়ৰী বোৱাৰী সকলোৱে এনেধৰণে বোকা খেলি আনন্দ উৎসৱ কৰা পৰিলক্ষিত হৈছে। মাজুলী 372 বছৰীয়া পৰম্পৰা আৰু উত্তৰ পাৰতো অনুৰূপ ধৰণৰ এটা পৰম্পৰা সমসাময়িক এটা পৰম্পৰা এয়া চলি আছে। আৰু এয়া বোকা খেল আমি দেখুৱাইছোঁ, সকলো আহিছোঁ ইয়ালৈ। আনফালে বিহু এখন হৈ আছে, সেই বিহুৰ মাজলৈ আমি দৰ্শকসকলক লৈ যাম। পৰম্পৰা ঐতিহ্য ৰাখি এনেধৰণে তেওঁলোকে বোকা খেলি থকা পৰিলক্ষিত হৈছে। আৰু এয়া আমি খগা আমগুৰিৰ পৰা দেখুৱাইছোঁ আজি মানুহৰ বিহুৰ দিনা এনেধৰণে তেওঁলোকে বোকা খেলা পৰিলক্ষিত হৈছে। আনফালে গাঁৱৰ বোৱাৰী জীয়ৰীসকলে এই বোকা খেলিছে। এটা সুন্দৰ দৃশ্য দেখুৱাইছোঁ, এনেধৰণে তেখেতসকলে বিহু উদযাপন কৰিছে। এইটো এটা সুন্দৰ পৰম্পৰা আমি দেখিছোঁ। আপোনাৰ মুখতো মাহ হালধি আছে, ইজনে সিজনক মাহ হালধি সানি দিছে, তাৰপাছত বোকা খেলিছে। গতিকে ই অতি সুন্দৰ এটা পৰম্পৰা নহয়? হয় হয়, এইটো এটা সুন্দৰ পৰম্পৰা। এই পৰম্পৰাটো ধৰি ৰাখিব পাৰিলে আমাৰ জানেই আমাৰ হালধিয়ে আমাৰ গাৰ মাহ হালধিয়ে ছালৰ বেমাৰ হেৰি কৰে। আৰু সেইটো কাৰণে আগন্তুক বছৰটোৰ কাৰণে যিজনক আমি সানো সেইজনক যাতে আমাৰ তেওঁলোকৰ যাতে হেৰি কৰিব নোৱাৰে, বছৰটো যাতে কিন্তু ছালৰ অসুখ নহয়, এই ব্যৱস্থাটো আমাৰ কৰি আহিছে। এই পৰম্পৰাটো আমাৰ সদায় ৰাখি আছে। এইটো আমাৰ ডাঙৰ উৎসৱ। ইয়াৰ পাছতে আমাৰ সকলো ল'ৰাই খেলা ধূলা কৰিব, নদীৰ পাৰত গৈ গা ধুব, তাৰপিছত গৈ তেওঁলোকে নামঘৰলৈ গৈ ভগৱন্তৰ নাম ল'ব। এই পৰম্পৰাটো আমাৰ চলি আছে। ভগৱন্ত এইটো আমাৰ সদায় ৰাখক আৰু সকলোকে আগন্তুক বছৰটো কুশলে ৰাখিবৰ কাৰণে এইটো এটা আশীৰ্বাদ লোৱা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে তাৎপৰ্য ব্যাখ্যা কৰিছে। আৰু এয়া বোৱাৰীসকলে বিহু ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ দেই। বহুত শুভেচ্ছা থাকিলে।